আচ্ছা, আগন্তুক পঞ্চায়ত নিৰ্বাচনত কি সমস্যাটো হৈছে আপোনালোকৰ ৰণক কেনেকে জানিলে সমস্যাটো আহিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া এনাউন্সে নকৰে দেখোন, ভয়তে গম মুখ্যমন্ত্ৰী পাম। ডাঙৰীয়া কৈ আছে বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত হ'ব। কেতিয়া কৰিব তেওঁ? এইটোতো নিৰ্বাচন কৰিব লাগিছিল কেতিয়া? যেনেকে বিধায়কৰ এখন চৰকাৰৰ 5 বছৰীয়া, লোকসভাৰ এখন কেন্দ্ৰীয় চৰকাৰৰ 5 বছৰীয়া, ঠিক তেনেকে এইটো লোকেল চেল্ফ গভৰ্ণমেণ্ট, এইটো সাংবিধানিক এটা ব্যৱস্থা। পঞ্চায়তৰ 5 বছৰ, এতিয়া 5 বছৰ আজি 1 বছৰ আগতে উকলি গ'ল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ভেকু ভাওনা দি নিজে কেছ লগাই, নিজে মোকৰ্দমা লগাই, নিজে কিবা কিবি কৰি পিছুৱাই আছে। কাৰণ তেওঁ গম পাইছে যে যদি নিৰ্ভীকভাৱে ইলেকশ্যন হয় তেওঁৰ লগত মানুহ নাই, আৰু সেইকাৰণে এতিয়া ৱাৰ্ড মেম্বাৰটোকো চিম্বল দি খেলিবলৈ তেওঁ ভয় খাইছে। পুলিচ দুটা ফেচ কিয় কৰিছে? ইয়াৰ পুলিচ তালে নিব, তাৰ পুলিচ আনিব, অকমাত্ৰ পুলিচ সাৰথি। কিন্তু যেতিয়া নিৰ্বাচনৰ ঘোষণা কৰিব আপোনাৰ বিধানসভা, সেইটা সকলো পুলিচ আপোনাৰ অফিচাৰ সকলো ৰখি আছে যে কোন দিনা ঘোষণা কৰে, আৰু সেই দিনাৰ পাছত জন বিস্ফোৰণ হ'ব, আৰু 5 বছৰ মানুহে তেওঁৰ এই জ্বালা যন্ত্ৰণা সহিব নোৱাৰিব। ৰিতম সিঙক গ্ৰেপ্তাৰৰ সম্পৰ্কে কি ক'ব? সেইটোৱে ক'লো যে বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ সন্মুখৰ পৰা টানি আজৰি লৈ গৈছে কংগ্ৰেছৰ, আৰু মোক যিকেইটাই মাৰিছে, মোক যিকেইটা আপোনাৰ মাৰি পেলাব বিচাৰিছে, যিকেইটা ৰেপিষ্ট, যিকেইটা গুণ্ডা, যিকেইটা আপোনাৰ জেলৰ পৰা ওলোৱা আসামী, সেইকেইটাক আপোনাৰ একো নকৰে। কাৰণ সেইকেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মতে কৰিছে নিশ্চয়, নহলে কিয় নকৰিব? এনেকে ব্ৰিটিছে আমাক পাৰা নাই, আলফাই আমাক পাৰা নাই, এই হিমন্ত বিশ্ব শৰ্মাই পাৰিব নেকি? এই 2টা দিন আপোনাৰ অকণমান হুলস্থুল কৰি ৰাইজেতো আলফাৰ ভয়তো ঘৰৰ ভিতৰত সোমাই আছিল। 91 চনত যেতিয়া ৰায় দিবলৈ হ'ল, গোটেইখিনিয়ে দেখোন কংগ্ৰেছকে ৰায় দিলে। গতিকে আলফাৰূপী এই ধৰণৰ কথা বতৰাবিলাকত নিশ্চয় সময়লৈ বাট চাই আছে ৰাইজে।